আমাৰ ইটো PMAP হৈছে ইন্স্যুরেন্স কিমান মানুহে কৰিলে ইন্স্যুরেন্স এবাৰ স্যার এইটো রিসেন্টলি হৈ গল 20000 মানুহ আছিল স্যার কিন্তু আমি স্যার টোটাল আমি 24614 কৰা হৈছিল স্যার ইয়া কিন্তু আমি 100% or বেছি আমি অতিক্ৰম কৰিছো স্যার মানে 20000 was the target হয় স্যার and we have achieved 24000 হয় স্যার ওকে এতিয়া স্যার নতুন ক্ৰপটোৰ কাৰণে আহিছে স্যার নোটিফিকেশন আহিছে স্যার উইন্টাৰ ক্ৰপৰ কাৰণে স্টার্ট 1 এপ্ৰিল মানে এই 20000 যে কৰিলো 24000 কৰিলো তেওঁলোকে নিজা ইনিশিয়েটিভত কৰে ৰাইট নিজা ইনিশিয়েটিভ মানে তেওঁলোকে আমাৰ নাম যায় ফিল্ডত স্যাৰ আৰু HDFC আৰ্টো আছিল স্যাৰ তেওঁলোকে কামটো কৰিছিল HDFC আৰ্টো তেওঁলোকৰ নাম যায় স্যাৰ বেনিফিট তেওঁলোকে লাষ্ট ইয়াৰ কিমান পালে লাষ্ট ইয়াৰ কিমান আছিল লাষ্ট ইয়াৰ টাৰ্গেট কিমান আছিল লাষ্ট ইয়াৰ 18000 মান আছিল স্যাৰ লাষ্ট 18000 এ কিমানে বেনিফিট পালে স্যার বেনিফিট পালে স্যার লাষ্ট ইয়াৰৰ বেনিফিট খিনি এতিয়ালৈকে পোৱা নাই স্যাৰ তেওঁলোকে লাষ্ট ইয়াৰ পোৱা নাই হয় স্যাৰ তাৰ আগৰ বছৰ প্ৰপোজন নহলে স্যার আগৰ বছৰ কি পাইছিলে স্যাৰ আগৰ বছৰ স্যাৰ এৰাউণ্ড স্যাৰ 9000 মান মানুহ পাইছিলে স্যাৰ এপ্ৰক্সিমেটলি কিমানে কৰিছিলে স্যাৰ আগৰ বছৰ কম আছিলে স্যাৰ তেতিয়া 12000 আছিলে স্যাৰ আগৰ বছৰ টাৰ্গেট মানে টাৰ্গেট আছিলে 12000 হয় স্যাৰ আৰু এচিভমেন্ট হ'ল 9000 হয় স্যাৰ ওকে যোৱা বছৰখিনি এতিয়াও পোৱা নাই এই বছৰ অলৰেডি 24000 কৰিলে এই কথাটো স্যাৰ ডিৰেক্ট বেংক বিলাকে স্যাৰ তেওঁলোকে যিটো HDFC আৰ্টো আছে তেওঁলোকে ডিৰেক্ট কণ্টেক্ট কৰি কাম কৰিছে আমি বেনিফিচিয়াৰি পাই আছে পাইছে স্যাৰ পাই আছে লাষ্ট ইয়াৰ আগৰ বছৰ যে পালে 9000 এ কিমানকে টকা পালে স্যাৰ হাইয়েষ্ট 21000 লৈকে পাইছিলে স্যাৰ এনে স্যাৰ মানুহখিনিয়ে পাই থকা কাৰণে স্যাৰ এতিয়া আমি স্যাৰ টাৰ্গেটতকৈ বেছি যাব পাৰিছো স্যাৰ আগতে স্যাৰ মানে মানুহ এতিয়া ওলাই আহিছে কৰিবলৈ এতিয়া ওলাই আহিছে স্যাৰ মানে 20000 আমি এতিয়া স্যাৰ 24614 কৰিছো স্যাৰ ইয়াতে প্ৰমাণ কৰে যে স্যাৰ এইখিনি মানুহ পপুলাৰিটিটো গেইন কৰাৰ কাৰণে আমি টাৰ্গেটতকৈ বেছি আমি দিব পাৰিছো ঠিক আছে নেক্সট কম ওদালগুৰি জিলাৰ গাৰ্জেন মন্ত্ৰী হিচাপে আজি প্ৰথমবাৰ আহিলোঁ বিশেষ ব্যস্ততাৰ কাৰণে মই গাৰ্জেন মিনিষ্টাৰৰ যি নিযুক্তি তাত মই যোগদান কৰিব পৰা নাছিলোঁ আজি আহিলোঁ আহি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ আৰু প্ৰত্যেক মাহে এবাৰকৈ আহিম আমাৰ BTC চৰকাৰেই হওক বা অসম চৰকাৰেই হওক আমাৰ দুইখন চৰকাৰৰ কাম কাজবিলাক আমি পৰ্যালোচনা কৰিম যাতে কাম কাজ ত্বৰান্বিত কৰিব পাৰি তাৰ কাৰণে প্ৰচেষ্টা চলাম সামগ্ৰিকভাৱে ওদালগুৰি জিলাখন কি দিশত মানে গুৰুত্ব দিব লগা আছে চাওক আজিতো মই চালোঁ ৰাস্তা পথৰ অৱস্থা খুব ভাল দেখিছোঁ ৰাস্তা পথৰ যিবিলাক এলটমেণ্ট হৈছিলে কামবিলাক স্পীড হৈছে ঠিক PWD বিল্ডিঙৰ কাম কেইটামান অলপ শ্ল' হৈছে নেক্সট যিদিনাখন মই আহিম ঠিকাদাৰ কেইজনক মাতিম আজিও ফোন যোগে কথা পাতিছোঁ আৰু আমাৰ চৰকাৰে 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্টত ওদালগুৰিক আলুৰ উৎপাদনৰ কেন্দ্ৰস্থল হিচাপে লৈছে এই ক্ষেত্ৰত আমি নিশ্চয়কৈ গুৰুত্ব দিম আৰু মই যিহেতু নিজেও ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ শুক্লাইত আমি প্ৰায় 8 কিলোমিটাৰ দুইফালে আমি পাৰ্কুপাইনৰ স্কিন দি এইবাৰ গৰাখহনীয়া ৰোধ কৰিছোঁ পৰৱৰ্তী সময়ত অন্য নদীসমূহতো এই কাম কৰিবলৈকে প্ৰচেষ্টা চলাম মই আজি আমি হেল্থ ডিপাৰ্টমেণ্টৰ নকৰিলোঁ নেক্সট মই আজি মিটিঙত ক'লোঁ নেক্সট ডে যেতিয়া আহিম হেল্থ ডিপাৰ্টমেণ্ট PNRD PHC আৰু ইৰিগেশ্যন কৰিম একেদিনাই গোটেইখিনি কৰা সম্ভৱ নহয় কিন্তু মাহত মই একদিন আহিমেই নেক্সট যিদিনাখন আহিম হেল্থ ডিপাৰ্টমেণ্টৰ আকৌ ক'লোঁ PNRD ডিপাৰ্টমেণ্টৰ PHC ডিপাৰ্টমেণ্ট আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ